হয়, আমি 2023 এটা সমগ্র ভাৰতৰ ভিতৰতে প্ৰথম যে ক্লিন খুমটাই কম্পিটিশ্যন বুলি নাম দিছিলোঁ আৰু প্ৰত্যেকখন গাঁৱৰ মাজত প্ৰত্যেকটো জিলা পৰিষদত বেলেগ বেলেগ যে স্বচ্ছ গাঁও কোনখন গাঁৱে প্ৰথম ছেকেণ্ড তৃতীয় তিনিটা পুৰস্কাৰ আছিল। আমি প্ৰথম গাঁওখনক পুৰস্কাৰ হিচাপে দিছিলোঁ 1 কিলোমিটাৰ ৰাস্তা। 4টা জিলা পৰিষদত আমি 4 কিলোমিটাৰ ৰাস্তা 1 কিলোমিটাৰকৈ। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া এই পুৰস্কাৰসমূহ দিবলৈ আহিছিলে, ঘোষণা কৰিবলৈ আহিছিলে, তেতিয়া তেখেতৰ নিজৰ ফালৰ পৰা আকৌ ঘোষণা কৰিলে যে আৰু 1 কিলোমিটাৰকৈ পথ তেওঁৰ ফালৰ পৰা দিব। আমাৰ যিটো বিধায়কৰ কোটা থাকে সেই কোটাৰ বাদ দিও আকৌ 1 কিলোমিটাৰকৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা দিব। সেইকাৰণে 2 কিলোমিটাৰ পথ হ'ল আৰু প্ৰত্যেকটো জিলা পৰিষদতে আমাৰ জিলা পৰিষদ এলেকাতে এতিয়া গাঁও স্বচ্ছ যিবিলাক প্ৰথম পুৰস্কাৰপ্ৰাপ্ত গাঁও সেইবিলাকত কামবিলাক হৈ আছে, ৰাস্তা হৈ আছে। কেইবাটাও ৰাস্তা আগতে মই শুভ উদ্বোধন কৰিলোঁ। আজি দা ধৰা যিটো প্ৰথম পুৰস্কাৰ পাইছিল ব্ৰহ্মপুত্ৰ জিলা পৰিষদৰ, তাত আজি 500 মিটাৰ ৰাস্তা এটা আজি বনাই পেলাই শুভাৰম্ভ কৰিলোঁ। আৰু এই গাঁওখন সুন্দৰকৈ সেই প্ৰতিযোগিতা হোৱাৰ পাছত গাঁওখনত আপোনালোকে পলিটিচিয়ান এটাও বিচাৰি নাপাব। আৰু আজি সকলো মানুহ উৎফুল্লিত হৈছে, সকলো এই গধূলি বেলিকা ওলাই